নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বৰ্ধিত তাপমাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বহুকেইখন জিলাত স্কুলৰ সময়সূচী সলনি কৰি মৰ্ণিং স্কুল দিয়া হৈছে আৰু কিছু নিয়ম বান্ধি দিয়া হৈছে বিদ্যালয়সমূহৰ বাবে। বহুকেইখন জিলাত কোনকেইখন জিলাত মৰ্ণিং স্কুল দিছে আৰু কোনকেইখন জিলাত কেনেধৰণৰ নিয়ম বান্ধি দিছে আজি ভিডিঅ'টোত মই শ্বেয়াৰ কৰিব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে প্ৰথম স্ক্ৰীনত দেখি আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাৰ স্কুলৰ সময়সূচী 8 বজালৈ আগুৱাই দিয়া হৈছে আৰু স্কুল এছেম্বলি যোনটো মৰ্ণিং এছেম্বলি হয়, সেই মৰ্ণিং এছেম্বলি ক্লাছৰুমৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ দিয়া হৈছে আৰু মৰ্ণিং এছেম্বলিৰ সময় যি 15 মিনিট থাকে সেইটো কমাব পাৰে সেই কথাটো উল্লেখ কৰিছে। আৰু ল'ৰা ছোৱালীক ষ্টুডেণ্টক যাতে টাই কোট পিন্ধিব বাধ্য কৰা নহয় আৰু তেওঁলোকে যদি আনকমফৰ্টেবল ফিল কৰে জোতা পিন্ধা, তেতিয়াহ'লে তেওঁলোকক চেণ্ডেল পিন্ধাটো এলাউ কৰিব লাগে আৰু স্কুলত যাতে ফেনবিলাক ফাংচনেল হৈ থাকে আৰু প্ৰপাৰলি স্কুল ক্লাছৰুমবিলাক যাতে ভেণ্টিলেটেড হয়, অৰ্থাৎ বতাহ অহাৰ যাতে সুবিধা থাকে আৰু পাৱাৰ কাট হ'লে অৰ্থাৎ কাৰেণ্ট গুচি গ'লে পাৱাৰ বেকআপৰ এৰেঞ্জমেণ্ট যাতে থাকে সেই কথাটো উল্লেখ কৰিছে ডিব্ৰুগড় জিলাৰ ফালৰ পৰা। আৰু প্ৰায় প্ৰতিখন জিলাতে য'ত নিয়ম বান্ধি দিছে এনেধৰণৰ নিয়মখিনিকে বান্ধি দিয়া হৈছে। এতিয়া আপোনালোকে দেখা পাইছে কামৰূপ মেট্ৰ' জিলাৰ আদেশ আৰু কামৰূপ মেট্ৰ' জিলাতো একেই 7:30 বজাৰ পৰা স্কুলবিলাক দিছে আৰু 12:30 বজাত বা তাতকৈ আগত স্কুল সামৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু এই একে মৰ্ণিং এছেম্বলিৰ কথা উল্লেখ কৰিছে। ছাফিচিয়েণ্ট পানী, খোৱা পানীৰ ব্যৱস্থা যাতে থাকে বিদ্যালয়ৰ ভিতৰত সেইটো নিশ্চিত কৰিব দিছে আৰু কোট টাইৰ কথা উল্লেখ কৰিছে আৰু লগতে ভেণ্টিলেশ্যনৰ কথা উল্লেখ কৰিছে আৰু পাৱাৰ কাট হ'লে বেকআপৰ কথাও ইয়াত উল্লেখ কৰিছে আৰু 21 ছেপ্টেম্বৰৰ পৰা ইমিডিয়েট এফেক্ট হ'ব বুলি এই আদেশটোত উল্লেখ কৰিছে। এতিয়া আপোনালোকে স্ক্ৰীণত বঙাইগাঁও জিলাৰ পৰা যি আদেশ প্ৰকাশ পাইছে সেইটো দেখিছে যে লোৱাৰ প্ৰাইমেৰী স্কুলত 7:30 বজাৰ পৰা 10 বজালৈকে স্কুল চলিব। সুন্দৰ সময় দিছে, 10 বজাতে সামৰিব দিছে আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত 7:30 বজাৰ পৰা 11 বজালৈ আৰু ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত অৰ্থাৎ 9 to 12 7:30 বজাৰ পৰা 12 বজালৈ বিদ্যালয়সমূহ চলিব আৰু কো কাৰিকুলাৰ এক্টিভিটিছৰ ক্ষেত্ৰতো কিছু নিয়ম দিছে, হেল্থ আৰু ছেফটি মেজাৰৰ ক্ষেত্ৰতো কিছু নিয়ম দিছে, এৱাৰনেছৰ ক্ষেত্ৰতো কিছু নিয়ম দিছে। এইখিনি কথা ফ'ল' কৰিব দিছে। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে কথাখিনি প্ৰায় চব একেধৰণৰে হয়। যিখিনি আমাক ছেফটি মেজাৰ্ছ বা আমাক যিখিনি নিয়ম বান্ধি দিছে প্ৰতিখন জিলাৰ প্ৰায় একেধৰণৰ হয়। এতিয়া আপোনালোকে শিলচৰ কাছাৰ আদেশ দেখা পাইছে আৰু ইয়াতো উল্লেখ কৰিছে যে 7:30 বজাত ষ্টাৰ্ট কৰি 12:30 বজাৰ ভিতৰত বা 12:30 বজাত সামৰিব লাগে আৰু বাকী নিয়মখিনি একেধৰণৰে আছে যিখিনি নিয়ম বান্ধি দিয়া হৈছে আৰু 21 তাৰিখৰ পৰাই এই আদেশটি এফেক্ট হ'ব বুলি উল্লেখ কৰিছে। এতিয়া স্ক্ৰীণত আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টৰ আদেশ দেখা পাই আছে আৰু ইয়াত বজালী ডিষ্ট্ৰিক্টৰ কথাও লিখিছে। LP স্কুল 7 বজাৰ পৰা 11 বজালৈ, ME স্কুল 7 বজাৰ পৰা 11:30 বজালৈ আৰু হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক 7 বজাৰ পৰা 12 বজালৈ চলিব আৰু ইমিডিয়েট এফেক্ট হোৱাকৈ এই আদেশটি বলৱৎ হ'ব বুলি উল্লেখ কৰিছে। এতিয়া আপোনালোকে শোণিতপুৰ তেজপুৰৰ নিৰ্দেশটো স্ক্ৰীণত দেখা পাই আছে। লোৱাৰ প্ৰাইমেৰী 7:30 বজাৰ পৰা 12 বজা, আপাৰ প্ৰাইমেৰী 7:30 বজাৰ পৰা 12:30 বজা আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল 7:30 বজাৰ পৰা 1 বজালৈ আৰু ইমিডিয়েট এফেক্ট হোৱাকৈ বলৱৎ হ'ব এই নিৰ্দেশনাটি সেইবুলি উল্লেখ কৰিছে। ধুবুৰী জিলাৰ ফালৰ পৰাও একেধৰণৰ নিৰ্দেশনা দিছে, সময় আগুৱাই দি পেলাই আৰু কিছু নীতি নিয়ম মানি চলিব দিছে আৰু সময়খিনি লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 7:30 বজাৰ পৰা 12 বজা, ME ক্ষেত্ৰত 7:30 বজাৰ পৰা 12:30 বজা আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 7:30 বজাৰ পৰা 1 বজালৈ উল্লেখ কৰিছে আৰু কিছু নীতি নিয়ম বান্ধি দিছে। নীতি নিয়মখিনি প্ৰতিখন জিলাৰ প্ৰায় একেধৰণৰে হয়। এতিয়া আপোনালোকে স্ক্ৰীণত দেখা পাই আছে হাইলাকান্দি জিলাৰ নিৰ্দেশনা একেধৰণৰে 7:30 বজাৰ পৰা 12:15 LP স্কুল, 7:30 বজাৰ পৰা 12:45 UP স্কুল আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰী 7:30 বজাৰ পৰা 1:15 আৰু এই আদেশটিও 21 ছেপ্টেম্বৰৰ পৰাই বলৱৎ হ'ব। গতিকে মই আপোনালোকক বহুকেইখন জিলাৰ নিৰ্দেশ কি আহিছে কি কথা দেখুৱাইছোঁ আৰু আপোনাক যদি কোনোবা এখন জিলা স্পেচিফিকেলি আপোনালোকক প্ৰয়োজন আছে বুলি বোধ কৰে তেতিয়াহ'লে মোক কমেণ্টছ কৰিব বা হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু কমেণ্ট ছেকশ্যনত গৈ পেলাই জনাব যে আৰু কোনোবা জিলাতো যদি এনেধৰণৰ মৰ্ণিং স্কুল দিছে সেই কথাটো আপোনালোকে অৱগত কৰিব যাতে বাকী শিক্ষক শিক্ষয়িত্ৰীসকলৰ এই ক্ষেত্ৰত সুবিধা হয়। ধন্যবাদ।